মা দেউতা তোমালোকে মোৰ কথা কিয় বুজিবলৈ চেষ্টা নকৰা মই মনক বহুত ভাল পাওঁ মই মনৰ অবিহনে থাকিব নোৱাৰো মা তোমালোকে প্লিজ বেলেগত মোক বিয়া ঠিক নকৰিবা মই বিয়া হলে কেৱল মনৰ লগতে বিয়া হ'ম সিহঁতে কেইটকীয়া মানুহ হা তাৰ বাপেকে আমাৰ ঘৰতে আগতে হাজিৰা কৰিছিল মাজনী এতিয়া তুমি সেই মানুহজনৰ পুতেকৰ লগত বিয়া হবা সিহঁতৰ দুটা ৰুমৰ বাহিৰে থাকিবলৈ অকণমানো জেগাই নাই মই মানে বুজি পোৱা নাই তুমি তাৰ লগত কিয় থাকিব বিচাৰিছা আমাৰ 4 মহলীয়া ঘৰটোত তুমি কিহৰ অভাৱ পাইছা কোৱাচোন তুমি যে সেই দুখীয়া ঘৰটো যাওঁ যাওঁ কৰি আছা ময়ূৰী তুমি বুজিবলৈ চেষ্টা কৰা তোমাৰ কাৰণে বহুত ভাল ভাল ল'ৰা পৰি আছে তুমি মনক এৰি দিয়া মা তুমি তাক এৰি দিয়া মই তোমাৰ কাৰণে বহুত ভাল ল'ৰা এটা চাই আনি দিম বহুত ধনী ঘৰৰ ল'ৰা তাত তুমি বহুত ধুনীয়াকৈ থাকিব পাৰিবা বহুত আৰামত থাকিব পাৰিবা নহয় মা মই কেৱল মনৰ লগতে থাকিম মই বিয়া হলে কেৱল মনৰ লগতে বিয়া হ'ম তোমালোকে মোক যিমান নোকোৱা কিয় কাৰণ মই মনক বহুত ভাল পাই পেলাইছো আৰু মই কোনো ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া হ'ব নোখোজো তোমালোকে মোৰ কথা শুনিবা নে মই সুইচাইড কৰিব লাগিব মাজনী কি কথা কৈছা তুমি হা মই সঁচা কথা কৈছো মা চাবা নেকি কোৱা হ'ব দিয়া আমি তোমাৰ বিয়াখন মনৰ লগত কৰাবলৈ ৰেডি আছো অনামিকা ব'লা আমি মনহঁতৰ ঘৰলৈ যাওঁ বিয়াৰ কথা পাতিবলৈ আপুনি ছোৱালীৰ জেদ যেতিয়া পুৰাবই লাগিব ময়ূৰী আমাৰ একমাত্ৰ সন্তান আমি তাইৰ চকুত চকু পানী চাব নোখোজো সঁচাকৈ মা দেউতা মই জানিছিলোৱে তোমালোকে মোৰ কথা মানিবাই এই জেদ চাব নোৱাৰি বাপেকে মান্তি হৈছে কিন্তু মই মান্তি হ'ব নোৱাৰো কাৰণ মোৰ ছোৱালী এজনী তেনেকুৱা এখন খাবলৈ নোপোৱা ভিকহুৰ ঘৰলৈ বিয়া দিম নেকি মা কি চিন্তা কৰি জানো মই কিবা এটা কৰি হ'লেও এই বিয়াখন ভাঙিবই লাগিব নাই ময়ূৰী মানে তালৈ গ'লে কি কিনিব লাগিব মই সেইটোৱে ভাবি আছিলো তুমি সিহঁতক ফোন কৰি দিয়া আমি যাম বুলি ঠিক আছে মা মই যাওঁ দেই এৰা বাদ দিয়া বুজিছা ছোৱালীজনী যদি গোটেই জীৱনটো সেইখন ঘৰতে সুখত থাকিম বুলি ভাবিছে আমি জানো তাইক বেলেগৰ ঘৰত বিয়া দি লাভ আছে কোৱা মাজনী তুমি আকৌ এবাৰ চিন্তা কৰি চাই লোৱা তুমি মনৰ লগতে বিয়া হ'বানে আকৌ কি কথা কৈছা মা মইতো তাৰ লগতে বিয়া হ'ম তোমালোকে মোৰ কথা চিন্তা কৰিব নালাগে সেইটো মই মেনেজ কৰি ল'ম এনেকৈ ধেমালি কৰিছো দিয়া ব'লা Oh my god, the road is so bad. ইমান বেয়া ৰাস্তাটো ইমান ঠেকেনা খাইছো সেইকাৰণে মই গাঁৱলৈ আহিবলৈ টান পাওঁ তুমি যে কি ভাল পাইছা নহয় মা তুমিনো কি বাৰে বাৰে আহি থাকিবা মা খালি এবাৰ বা দুবাৰহে কষ্ট হ'ব একো নহয় দিয়া হয় দিয়া বাদ দিয়া কিনো কম আৰু আপোনালোকে বহকচোন মই খাবলৈ কিবা এটা যোগাৰ কৰোঁগৈ আপোনালোকৰ ঘৰত এখনো চোফা নাই যে মাজনী তুমি ইয়াত কেনেকৈ থাকিবা মা তুমি কি কথা কৈ আছানো আহি যেনেকৈ মনৰ মাক বাপেক থাকে তেনেকৈ ময়ো থাকিম হ'লনে ৰখিব দেই মই চাহ আনো তুমি কি কৰা মন মই মানে বিএ পাছ কৰিলো চাকৰিৰ কাৰণে এপ্লাই কৰি আছো হোৱাহে নাই কিবা এটা কৰা আকৌ নহ'লে মোৰ ছোৱালীজনীয়ে কেনেকৈ খাব মা বিয়নী এইখিনি চাহ খাই লওকচোন মা আপুনিনো কিয় কষ্ট কৰিব লাগে মোক কোৱা হয় মই কৰি দিলো হয় তাই এনেহে জানে চাহ বনাবলৈ ঘৰত সকলোবোৰ চাকৰি কৰে তাই একো কৰিবলৈকে নাপায় আৰু আপোনালোক ইমান দুখীয়া হ'লনে আলহী আহিলে কেনেকুৱা কাপত চাহ দিব লাগে সেইখিনিও নাজানে ময়ূৰী তুমি এতিয়াও সিদ্ধান্ত সলনি কৰিব পাৰা এতিয়াও সময় আছে ইয়াত তুমি কেনেকুৱা ধৰণৰ কথা কৈ আছা হা মা এইখন ঘৰ যেনেকুৱাই নহওক যিয়ে নহওক মই এইখন ঘৰতে বিয়া হ'ম আৰু মই আনন্দ মনেৰে থাকিম ইয়াত তুমি চিন্তা কৰিব নালাগে মা তুমি বাৰে বাৰে মনক এৰিবলৈ কিয় কৈ আছা হা আমাৰ ছোৱালীজনী সুখত থাকিব মোৰ ছোৱালীজনী যদি এইখন ঘৰত সুখত থাকিব পাৰে আমিনো কি কৰিম ক্ষমা কৰিব বিয়নী আমাৰ এখেতে মুখত যি আহে তাকেই কয় আমি জানো আমি বহুত দুখীয়া এখন সৰু গাঁৱত এটা সৰু ঘৰতেই থাকোঁ কিন্তু আমি আপোনালোকক কথা দিছোঁ আপোনালোকৰ ছোৱালীজনী ইয়াত একো কষ্ট নাপায় তাই ইয়াত বহুত আনন্দ মনেৰে থাকিব আপুনি ক'লে যেতিয়া আমি চিন্তামুক্ত হৈ গ'লো আৰু আমি বিয়াখনো ইমান ডাঙৰকৈ পাতিব নোৱাৰিম সৰুকৈ পাতিব লাগিব হ'ব মা যেনেকৈ পাতে মই তেনেকৈ বিয়া হ'বলৈ ৰেডি আছোঁ হ'ব দিয়ক আপোনালোকে বিয়াৰ যা যোগাৰ কৰক মা চাহখিনি দিয়ক মই খাম বহুত ধুনীয়া হৈছে দেই মা বিয়নী আপোনালোকে বিয়াৰ যা যোগাৰ কৰক আৰু ঠিক আছে দিয়ক তাৰপিছত শাহুৱেকে কোৱা মতে কম খৰচতে বিয়াখন হৈ গ'ল আৰু শাহুৱেকে কোৱা মতে ময়ূৰীয়ে যৌতুকৰ সা সম্পত্তি একো লগত অনা নাছিল আহা বোৱাৰী আমাৰ সৰু ঘৰটোলৈ আহা
আমি তোমাৰ কাৰণে যি কৰিব লাগে সকলোবোৰ কৰিম যাতে তুমি একো কথাতে কষ্ট নোপোৱা। বোৱাৰী, তুমি বহুত ভাল। ইমান ধনী ঘৰৰ ছোৱালী হৈও তুমি মোৰ ল'ৰাটোলৈ যে বিয়া হৈ আহিলা। দেউতা, মা, মন দেখোন বহুত ভাল ল'ৰা। মনৰ নিচিনা ল'ৰা এটা পাবলৈ ভাগ্য লাগিব। সেইকাৰণে মই সেইখন ঘৰ এৰি মই ইয়ালৈকে আহিলোঁ। এতিয়া এইখন ঘৰেই মোৰ ঘৰ মা। এতিয়া মোক ধনী ঘৰ বুলি কৈ নাথাকিব আৰু। ময়ো আপোনালোকৰ নিচিনাই হ'লোঁ আৰু মোৰ সেৱা গ্ৰহণ কৰিব মা। আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে মাজনী। যোৱা বোৱাৰী, ঘৰৰ ভিতৰলৈ যোৱা। যা মন, তাইক ভিতৰলৈ লৈ যা। ইমান সময় বোৱাৰীজনী বাহিৰতে থিয় হৈ আছে আকৌ। ব'লা ময়ূৰী। ব'লা। সঁচাকৈ দেই, বৰ লক্ষী বোৱাৰী। তাকেই। বহুত চেষ্টা কৰি খৰিডাল জ্বলালোঁ। ঘৰত এখনো কাম নকৰা ছোৱালীজনীয়ে পিছদিনাখনৰে পৰা মনহঁতৰ ঘৰত কাম কৰিবলৈ চেষ্টা কৰে। আগতে তাই খৰিত কোনোদিন ভাতেই বনাই পোৱা নাছিল, খৰিত একো কামেই কৰি পোৱা নাছিল। কিন্তু তাই চেষ্টা কৰি কৰি খৰিডাল জ্বলাব শিকিছিল। বোৱাৰী, এয়া কি কৰিছা তুমি? তুমি নকৰিবা। উঠা, মই কৰিম। নহয় মা, মই কৰিম। এতিয়াৰ পৰা ময়ো এইখন ঘৰত কাম কৰিবলৈ শিকিব লাগিব। মোকো শিকাই দিয়কচোন মা, মোৰো শিকিবলৈ মন গৈছে। ময়ূৰী, তোমাক বহুত বহুত ধন্যবাদ। তুমি যে মোৰ জীৱনলৈ আহিলা। এতিয়া তুমি গোটেই ঘৰৰ কাম বনবোৰ কৰিব বিচাৰিছা। যিজনী ছোৱালীয়ে ঘৰত একো এখনেই কৰিব নাপায়, সেইজনী ছোৱালীয়ে এতিয়া এই কেঁচা ঘৰত কাম কৰিবলৈ আগ্ৰহী হৈছে। মই বহুত ভাগ্যশালী জানা মন। মোক ইমান মৰম কৰা আৰু মোক ইমান ভাল পোৱা যে এজন স্বামী পাইছোঁ। হ'ব দিয়া বোৱাৰী, আজিৰ পৰা যদি তুমি কিবা নোৱাৰা মোক সুধি ল'বা। কৰিবই লাগিব বুলি কথা নাই, মই কৰিম। মইতো অলপ জানিলোৱেই। কালিলৈ আপোনালোকক মই চাহ বনাই খুৱাম দেই। কেনেকুৱা হয় ক'ব। হ'ব দিয়া। ঘৰকেইটা সোনকালে সাৰি লওঁ, তাৰপিছত আকৌ মা দেউতাৰ কাৰণে কিবা এটা বনাব লাগিব নহয় সোনকালে। এখেতো ওলাই যাবগৈ, এখেতকো কিবা এটা খুৱাই পঠিয়াব লাগিব। হেৰা, বোৱাৰী দেখোন সমস্ত কাম কৰিব পাৰিছে। মই ভাবিছিলোঁ নোৱাৰিব। ইমান ধনী ঘৰৰ ছোৱালী ইয়াত এইবোৰ কাম ক'ত কৰিব পাৰিব চাগে। কিন্তু তাই দেখোন আগ্ৰহেই বেলেগ। সঁচাকৈ ময়ূৰী বৰ লখিমী বোৱাৰী দেই। তাইক মই কিমান কৈছোঁ এইবিলাক কাম নকৰিবি, তাই তথাপি কৰে। ৰাতিপুৱা তাই চৌকাটো জুয়ে জ্বলাব পৰা নাই নহয়। মই কৈছোঁ তই উঠ, মই জ্বলাই দিম, মই বনাই দিওঁ ভাতকেইটা। নাই, তাই যিটো আগ্ৰহ দেখিলোঁ মই আৰু মানা কৰিব নোৱাৰিলোঁ। সঁচাকৈ আমাৰ মনে বৰ ভাল ছোৱালী এজনী পালে দেই। মই কল্পনাও কৰা নাছিলোঁ যে ইমান ধনী ঘৰৰ ছোৱালী এজনী যে ইমান সংস্কাৰী আৰু লখিমী হ'ব পাৰে। ভাগ্য থাকিলেহে পাই দেই এনেকুৱা বোৱাৰী। মাক বাপেকে ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া দিম বুলি কৈছিলে, তথাপি তাই নামানিলে। তাই বোলে কৈছে তাই মনকেই ভাল পায় আৰু মনলৈ আহিব। মনে মোক সকলোবোৰ কথা কৈছে নহয়। তাইক আমি একো কথাতেই কষ্ট পাবলৈ নিদিওঁ দেই। ময়ো সেইটোৱে ভাবিছোঁ। ইমান ধনী ঘৰত থকা ছোৱালীজনী আমাৰ দুখীয়া ঘৰত এডজাষ্ট হ'ব পাৰিলেই হ'ল আৰু। তাকেই। মা, দেউতা, বোৱাৰী, আপোনালোকৰ কাৰণে চাহ আনিছোঁ, খাই লওক। দিয়া, মোৰ কিমান সময়ৰ পৰা চাহ অকণমান খাবলৈ মন গৈয়ে আছিলে। তাতে আকৌ তুমি বনোৱা চাহ। লওক আকৌ। দিয়া। বৰ ধুনীয়া হৈছে দেই খাবলৈ। সঁচাকৈ ধুনীয়া হৈছে দেই। ইমান ধুনীয়াকৈ যে চাহখিনি বনালা, তাৰ কাৰণে মই তোমাক এটা উপহাৰ দিম। এয়া লোৱা। কিয় দিব লাগেনো দেউতা? একো নহয়, লোৱা। মোৰ ওচৰত তোমাক উপহাৰ দিবলৈ এইটোৱে আছিল। মোৰ কাৰণে এইটোও বহুত দেউতা। হ'ব দিয়ক দেউতা, মই এতিয়া ভাতত লাগোগৈ। মই বনাওগৈ নেকি বোৱাৰী? নালাগে মা, আপুনি শুই থাকক, মই বনাম। ঠিক আছে দিয়া, যোৱা। বৰ লখিমী বোৱাৰী দেই। হয় আকৌ। ধনী ঘৰত ইমান আলাসত ডাঙৰ হোৱা ছোৱালীজনী আমাৰ এই দুখীয়া প্ৰজাটোত কেনেকৈ যে থাকিব পাৰিছে, কেনেকৈ যে খাব পাৰিছে, কেনেকৈ যে কাম কৰিব পাৰিছে, ভাবিলেই বৰ আচৰিত লাগে ন। সঁচাকৈ আমি বৰ ভাগ্যশালী, এনেকুৱা যে বোৱাৰী এজনী পালোঁ। হেল্ল' মাজনী, তোমাৰ খবৰ কি? মোৰ ভালেই মা, তোমাৰ ভালনে? আছোঁ আৰু দিয়া, তোমাৰ অবিহনে। কি কৰিবানো মা, এইটোৱেতো পৃথিৱীৰ নিয়ম। তাকেই ভাবিতো সকলোবোৰ পাহৰিবলৈ চেষ্টা কৰিছোঁ। ইমান সময় ফোন কৰি আছোঁ, তুমি কি কৰি আছিলানো? নাই মা, মই মানে ঘৰকেইটা মচিবলৈ লৈছিলোঁ। কি? মোৰ মাজনী ঘৰ মচিছে? ইহঁতে মানে মোৰ ছোৱালীজনীক কামত লগাইছে? মোৰ ছোৱালীজনীক নি পেলাই মানে এইবোৰকে কৰি আছে সিহঁতে। হ'ব দিয়া মা, কামখিনি কৰি মই তোমাক ফোন কৰিম। দেউতা আহিলে আকৌ ফোনে কৰিব নোৱাৰিম, ভাত বনাব লাগিব নহয়। এতিয়া ৰাখোঁ দিয়া। মোৰ কথাটো শুনিবলৈও চেষ্টা নকৰিলে, কাটি দিলে। মই ভবা নাছিলোঁ মোৰ ছোৱালীজনীক যে সিহঁতে এইবোৰ কামত লগাব বুলি। সেইটো ঘৰত গৈ চাকৰণী হৈ গৈছে তাই, চাকৰণী কৰি ৰখাইছে তাইক। নাই, মই কিবা এটা কৰিব লাগিব। কালিলৈ মই যাম,
মই কি কৰি থাকে চাব লাগিব দূৰৰ পৰাই চাই গুচি আহিম যাওঁ দিয়ক খুৰীদেউ মোৰ ঘৰ মচিবলৈ আছে বগা মাটি আৰু গোবৰ থৈ দিছো মাটিবোৰ বেছি তিতি গ'লেও মচিবলৈ বেয়া হ'ব নহয় বেয়া হ'ব আকৌ যোৱা যোৱা আমাৰ ঘৰলৈ এপাক আহিবাচোন হ'ব দিয়ক খুৰী মই টাইম পালে আহিম বাৰু ঠিক আছে দিয়া বা আচৰিত গুণ থকা বোৱাৰীও ইমান লাখপতি ঘৰৰ ছোৱালীজনী ইমান দুখীয়া ঘৰত ইমানবোৰ কাম বা ভাবিলেই আচৰিত লাগে দেই গোবৰ দি ঘৰ মুচিব পাৰিছে তাই আমাৰ বোৱাৰীটো পকা ঘৰটো মুচিবলৈও টান পায় তাকে হেও অনিতা বাইদেউ সেইফালে চাওকচোন কোন আহিছে অঁ ময়ূৰীৰ মাত দেখোন মই যাওঁ দে যাওক অঁ সেইজনী দেখোন বোৱাৰীজনীৰ মাক এইটোৱে সুবিধা কথা লগাবলৈ মন মোৰ ভণ্টিয়ে তোক ভাল পাওঁ বুলি কওঁতে তই মানা কৰিছিলি নহয় এতিয়া মই কি বুলি লগাওঁ চাই থাক শুনাচোন হয় বাইদেউ এতিয়া যে ইয়াৰ পৰা মোৰ ছোৱালীজনীয়ে পানী লৈ গৈছিলে ন হয় বাইদেউ তাই কি ঘৰ মচা কথা কৈ আছিলে বগা মাটি বোলে তিয়াই থৈ আহিছে গোবৰ দি ঘৰ মচিবলৈ সেইকাৰণে সোনকালে গুচি যাওঁ বুলি কৈছে আপোনাৰ ছোৱালীজনী কিন্তু কামে বনে খুব পাকৈত দেই ইহঁতে একো কৰিবলৈ নাপায় নহয় মতা মানুহৰ কামবোৰো তাইয়ে কৰে আপোনাৰ ছোৱালী অহাৰ পৰা শাহুৱেক একেবাৰে আৰামেই কৰি থাকে তাই অজলা বুলি তাই অনবৰতে কাম কৰোৱাই থাকে জানে হে ভগৱান মোৰ মানে গোবৰৰ নাম শুনি মাথাটো ঘূৰাই গৈছে আৰু মোৰ ছোৱালীজনীয়ে গোবৰে ঘৰ মচি আছে চি 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 ইমান আলাসত ডাঙৰ কৰা ছোৱালীজনী আজি এনেকুৱা অৱস্থা মই কিবা এটা কৰিবই লাগিব হ'ব দিয়া ভাল বাৰু এতিয়া মই যাওঁ দেই হয় 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 ঠিক আছে দিয়ক যাওক হয় বিয়নী ভালেই দিয়ক কালিলৈ এপাক আহিবচোন আমাৰ ঘৰলৈ হয় 10টা বজাত আহিলেও হ'ব ঠিক আছে দিয়ক নমস্কাৰ বিয়নী আপুনি মোক কিয় মাতিছিলে বিয়নী মই ছোৱালীজনীৰ কাৰণে মাতিছোঁ মোৰ ছোৱালীজনী বহুত অশান্তিত আছে ন তাত নহয় মানে মই এইটো ক'ব বিচাৰিছোঁ যে মানে ইয়াত ৱাশ্বিং মেচিনত কাপোৰ ধোৱা তাত কেনেকৈ বা ধুইছে কিমান বা ঠাণ্ডাত আছে আৰু মই তাইক এনেকৈ চাব নিবিচাৰোঁ মই আপোনালোকৰ ঘৰলৈ কেইবাটামান বস্তু দি পঠাব বিচাৰিছোঁ মই তেতিয়া দিম বুলি ভাবিছিলোঁ কিন্তু তাই ক'লে যে শাহুমাই একো নিব দিয়া নাই বুলি সেইকাৰণে দিয়া নাছিলোঁ আৰু এইবোৰ থাকিলে দিয়কচোন ময়ূৰী বহুত সুখত থাকিব আপোনাক মোৰ ছোৱালী শপত দিছোঁ সুধিলে কিবা এটা বাহানা কৰিব তথাপি নক'ব বিয়নী আপুনি এনেকুৱা কিয় কৰি আছে আপোনাৰ ছোৱালী তাত বহুত সুখত আছে আমাক এইবিলাক বস্তু নালাগে আপোনাক মই কিয় কৈছোঁ কথাখিনি আপুনি সৰু কথাটো ৰাখিব নোৱাৰেনে চাওক আমাৰ স্বাভিমানত আঘাত লগা কামবোৰ মই কৰিব নোৱাৰোঁ আপুনি কৈছে যেতিয়া মই বাৰু লৈ যাম আপুনি কৈ থাকিব আপোনাৰ পিছে পিছে গাড়ীখন পঠিয়াই দিম বাৰু তাতে সকলোবোৰ বস্তু থাকিব ঠিক আছে ৱাশ্বিং মেচিন ফ্ৰিজ কুলাৰ গেছ চিলিণ্ডাৰ ফেন হিটাৰ এইবোৰ ক'ৰ পৰা আহিল মা অ' মা ইমান পইচা তোমাৰ ওচৰত ক'ৰ পৰা আহিল তোমালোকেনো কিয় চিন্তা কৰিছা মোৰ আগৰ যে সোণৰ গহনাখিনি বেচি দিছিলোঁ সেই পইচাখিনিৰে মই এইখিনি বস্তু আনিলোঁ যাতে বোৱাৰীজনী একো কষ্ট নাপায় মা আপুনি মোৰ কথা ইমান চিন্তা কৰে এইবিলাক বস্তুৰ মোৰ একো প্ৰয়োজন নাছিল মা মই ইয়াতে সুখী আছিলোঁ মই বেয়া পোৱা নাই নহয় কাম কৰি মা এইকেইটাই যি আনিলে আৰু কিন্তু নানিব ঠিক আছে দিয়া বোৱাৰী নানো যি হ'ল ভালেই হ'ল দিয়া এতিয়া বোৱাৰীজনীয়ে হাতেৰে কাপোৰ ধুব নালাগে আৰু মেচিনেৰে ধুব মা তুমি সঁচাকৈয়ে বহুত ভাল তাৰপিছৰ পৰা ময়ূৰীয়ে ৱাশ্বিং মেচিনতে কাপোৰ ধুবলৈ ল'লে মুঠতে ক'বলৈ গ'লে তাই আগতকৈ বেছিকৈহে সুখত থাকিবলৈ লৈছিল ঘৰৰ কামবোৰ শেষ কৰি ময়ূৰীয়ে বজাৰলৈ গৈছিল আৰু ৰাস্তাতে গাঁৱৰে দুগৰাকী মহিলাক লগ পালে শুনিছোঁ তুমি বোলে বহুত সম্পত্তি আনিছা তুমি অনা সম্পত্তিবোৰে বোলে শাহু শহুৰে খুব এনজয় কৰিছে বস্তুবোৰ একেবাৰে নেদেখাই দেখিছে সকলোৱে বোৱাৰীজনী যৌতুকত আনিছে আকৌ সঁচাকৈ আমিও যদি এনেকুৱা জীৱন এটা পোৱা হয় বৰ ভাগ্য দেই ইহঁতৰ কি কথা কৈ আছে আপোনালোকে এইবোৰ আকৌ তোমাৰ শাহু শহুৱে ৱাশ্বিং মেচিন ফ্ৰিজ সেইবোৰ চাগে আগতে ব্যৱহাৰ কৰাটো দূৰৰে কথা দেখাই নাছিল চাগে কি কৈছে আপোনালোকে হয় এইবোৰ এয়া সম্পত্তি মই যৌতুকত অনা নাই এয়া সম্পত্তি মোৰ শাহুমাই নিজৰ গাৰ গহনা বিক্ৰী কৰি মোৰ সুবিধাৰ কাৰণে আনি দিছে তোমাৰ শাহুমাই সেই মিছা কথাও ক'বলৈ ল'লে সম্পত্তিৰ লোভত আকৌ সিদিনা যে তুমি পানী আনিবলৈ যোৱাৰ পাছত ঘৰলৈ গুচি গৈছিলা আৰু ঘৰ মচিমগৈ বুলি কৈছিলা সেই তেতিয়াই তোমাৰ মা আহিছিল তোমাক মনে মনে ৰাস্তাৰ পৰা চাই আছিল আৰু তুমি গোবৰ দি ঘৰ মচি থকা দেখিছিল যে
মায়ে কান্দি কান্দি ঘৰলৈ গুচি গৈছিল আৰু তাকেই তোমাৰ শাহু মায়ে বাহানা কৰি এই সম্পত্তিবোৰ আদায় কৰি ল'লে মিছা কথা কৈ। তুমি বহুত কষ্টত আছা বুলি। কি আমি যদি মিছা কৈছো, সৌৱা তোমাৰ শাহু মা আহি আছে, সুধি লোৱা। বোৱাৰী কি কৰিছা? সোনকালে বলা। মা, মই যিটো প্ৰশ্ন কৰোঁ আপুনি সঁচা কথা ক'ব। সিদিনা যে ৱাশ্বিং মেচিন, ফ্ৰিজ, কুলাৰ এইবোৰ যে আনিছিলে, আপুনি যে কৈছিলে মোৰ গাৰ গহনা বিক্ৰী কৰি আনি দিছোঁ বুলি, এইবোৰ কি মোৰ মায়ে দিছিল নেকি? মানে বোৱাৰী, ময়ূৰীয়ে শাহুৱেকৰ মুখখন দেখিয়ে গম পাই গৈছিল যে শাহুৱেকে মিছা কথা কৈছিল, কাৰণ শাহুৱেকে তাইৰ মুখৰ ফালে চাব পৰা নাছিল। বোৱাৰী, এতিয়াহে মছলা বাহিৰ হ'ব, ফুটনি বাঢ়িছিল ইহঁতৰ। তাকেই অ'। তুমি কিয় কৰিলা হা এইটো কাম? কিয় কৰিলা? বোৱাৰী, মা, মই আপোনাক বহুত বিশ্বাস কৰিছিলোঁ, কিন্তু আপুনি মোৰ বিশ্বাস ভাঙিলে। আপুনিও যে এনেকুৱা হ'ব পাৰে মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। মা, মই মোৰ মাৰ ঘৰলৈ যাওঁগৈ। নহয় বোৱাৰী, তুমি কিবা ভুল শুনিছা চাগে। তোমাক কোনোবাই কিবা এনেই লগাইছে চাগে। মনো ঘৰত নাই, সেই অহালৈকে কমচে কম ৰখাচোন। এতিয়াই যাব নালাগে। বোৱাৰী, মোৰ কথাটো শুনাচোন। নাই নাই, বোৱাৰীৰ মাকে মোক বোৱাৰীৰ শপত দি থৈ দিছে, মই নকওঁ। মোক ক্ষমা কৰি দিয়ক মা, দেউতা, মই যাওঁগৈ। আপুনিতো মোক প্ৰথম দিনাখনেই ক'ব পাৰিলে হয় মায়ে দিছিলে বুলি, কিন্তু আপুনি মোক মিছা মাতিছিলে গহনা বিক্ৰী কৰি আনিছোঁ বুলি। মই কেতিয়াও ভবা নাছিলোঁ মা আপুনি এনেকুৱা হ'ব পাৰে বুলি, আপুনি মিছা কথা ক'ব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ। হ'ব দিয়ক, ভালদৰে থাকিব, মই যাওঁ। কোনবা আহিছে? মাজনী, ময়ূৰী, মাজনী, তোমাৰ কি হৈছে হা? তুমি এনেকৈ আহিছা যে? তোমাৰ মুখখন দেখিলে মই চিনি পাওঁ। তোমাৰ নিশ্চয় কিবা এটা হৈছে। সিহঁতে তোমাক কিবা কৈছে নেকি? মা, শাহু মাই তোমাক সম্পত্তি বিচৰাৰ কথা তুমি মোক কিয় নকলা? তোমাৰ সুখৰ স্বাৰ্থত যদি কৈ দিওঁ তোমাৰ সংসাৰখন ভাগি যায়, সেইকাৰণে মই তোমাক একো কোৱা নাছিলোঁ। মা, থোৱা এইবোৰ ভাবি থাকিব নালাগে। মনতকৈ মই 3 গুণ বেছি ধুনীয়া ল'ৰা এটালৈ তোমাক বিয়া দিম। এইবোৰ কথা নক'বা মা। মইতো মনৰ বাহিৰে কাৰো লগতে বিয়া হ'ব নোৱাৰোঁ। মোৰ মনৰ মাজত এজনেই আছিলে আৰু গোটেই জীৱন থাকিব। আহা আহা, ভিতৰলৈ আহা। তুমি ভাল পোৱা মই সকলোবোৰ বস্তুৱে বনাম। আহা। আয়ৈ দেহি, কম কষ্টত আছেনে মোৰ ছোৱালীজনী? ময়ূৰী, অ' ময়ূৰী, কি যে ভাবি থাকে নহয় তাই। কি হ'ল মা? তুমি ইমান দুৰ্বল হৈ গৈছা নহয় মাজনী, কিবা এটা খাই লোৱা তুমি। এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে তোমাৰ প্ৰব্লেমবিলাক জানো চল্ভ হ'ব? কিবা এটা খাই লোৱা। এয়া চোৱা, তোমাৰ পচন্দৰ কুৰি আৰু চব্জি বনাই আনিছোঁ, তুমি ভাল পাবা। আজি 5 দিন হ'ল তুমি একো নোখোৱা, গম পাইছানে? মনে জানো তোমাক মনত পেলাইছে কোৱা? তুমি যে তালৈ ইমান মনত পেলাই আছা? নহয় মা, মই আহোঁতে মনক এবাৰো লগ পোৱা নাছিলোঁ। সি বা মোক কি বুলি ভাবিছে? সি চেলেঞ্জত আছে আকৌ, তুমিও থাকাচোন চেলেঞ্জত। এনেহে নবাবৰ পুতেকটো সি। মই নাখাওঁ মা, লৈ যোৱা ইয়াৰ পৰা। মোৰ মূৰটো বৰকৈ ঘূৰাইছে মা। আহ, মাজনী, অ' মাজনী, তোমাৰ কি হৈছে হা? মাজনী, উঠাচোন তুমি। হেৰি শুনিছানে? এইফালে আহকচোন। ময়ূৰী মাজনী, কিবা এটা হৈছে, সোনকালে আহক। কি হৈছে মাজনী? তাই নোখোৱাৰ কাৰণে হৈছে। তাৰ পৰা অহাৰ পৰা তাই একোৱে ভালকৈ খোৱা নাই, অনবৰতে কান্দি থাকে আৰু চিন্তা কৰি থাকে। তাই চাগে ডিপ্ৰেশ্যনত পৰিছে। মাজনীও উঠাচোন। অ' মাজনী, নাই, তাইক এতিয়া হস্পিটেললৈ যাব লাগিব। অনামিকা, মই মোৰ ছোৱালীজনীক এনেকুৱা অৱস্থাত একেবাৰে চাব পৰা নাই। ইমান ডিপ্ৰেশ্যনত ভুগিছে কিয় তাই? কি কষ্ট পাইছে তাই ইমান?
মনটোতো ইমান বেয়া লোৱা নহয়। মই অফিচত থকাৰ কাৰণে তাইক বেছিকৈ ধ্যান দিব পৰা নাই মই। এতিয়া মই তাইৰ মুখলৈ চাব পৰা নাই। মাজনীও তুমি অলপ ফল মূল খাই দিবা ৰ'বা, মই লোৱাই নগ'ল, তুমি ভাল পাবা। মোৰ ছোৱালীজনী দুখী। মই অনামিকা, আচলতে মই মনৰ মাকক শপত দিছিলোঁ, মানে আমাৰ ময়ূৰীৰ শপত দিছিলোঁ। যৌতুকৰ সম্পত্তি মই দিয়া বুলি তাইৰ আগত কেতিয়াও নকয়। সেইমতে শাহু মাকে তাইক একোৱেই কোৱা নাছিল, কিন্তু ময়োতো বেয়া চিন্তা কৰা নাছিলোঁ। তাইৰ সুখৰ কাৰণেই দিছিলোঁ সা সম্পত্তিবোৰ। মই ভবাই নাছিলোঁ মোৰ কাৰণে যে ইমান এখন ডাঙৰ কণ্ডল হ'ব। সিহঁতৰ ঘৰত সা সম্পত্তিবোৰ মই পঠিয়াইছিলোঁ যাতে মোৰ ছোৱালীজনীয়ে কোনো কষ্ট নাপায়। আৰু ময়ূৰীয়ে সিহঁতক ভুল বুজি ইয়ালৈ গুচি আহিল। মোৰ কাৰণে এইবোৰ হৈছে, সকলোবোৰৰ দায়ী মই। মা, তুমি মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰা? মই কেতিয়াও ভবা নাছিলোঁ তুমি যে এনেকুৱা ওলাবা বুলি। তুমি মোৰ শহুৰৰ ঘৰখনৰ লগত মোক বেলেগ কৰি দিলা। মন আৰু মোৰ ইমান ধুনীয়া সংসাৰখন ভাঙি পেলালা। কিয় মা, কিয়? মই এতিয়াই তালৈ যাব লাগিব। মই তাত যেনেকৈ আছিলোঁ তেনেকৈ সুখত আছিলোঁ। তোমালোকৰ কাৰণে সেইখন ঘৰ যেনেকুৱাই নহওক, কিন্তু মোৰ কাৰণে সেইখন ঘৰ স্বৰ্গ হয়। অনামিকা, তুমি যে ইমান তললৈ নামিব পাৰিবা ময়ো ভবা নাছিলোঁ। ময়ূৰী মাজনী, মই তোমাক মনহঁতৰ ঘৰত থৈ আহিম, তুমি চিন্তা নকৰিবা। তুমি খালি অলপ ভাল হৈ লোৱা। মোক ক্ষমা কৰি দিয়ক, মই বৰ ভুল কৰিলোঁ। প্লিজ মোক ক্ষমা কৰি দিয়ক মাজনী, মোক ক্ষমা কৰি দিয়া। মা, এইখিনি লোৱা, পানী খাই লোৱা। এতিয়া অকণমান ভাল পাইছানে মা গাটো? অকণমান ভাল পাইছোঁ দেই। মন, মা, তুমি কিয় আহিলা হা? তুমি মোক সুধি গৈছিলা? মোক ক্ষমা কৰি দিয়া। মই তোমালোকক ভুল বুজি ইয়াৰ পৰা গুচি গৈছিলোঁ। মা, আপোনাৰ একো ভুল নাছিল, মোৰ মাৰহে ভুল আছিলে সকলোবোৰ। মই সকলো বুজি পালোঁ মা। মই যেনেকৈ আছোঁ মই তেনেকৈয়ে সুখী। মোক ক্ষমা কৰি দিয়ক মা। আজিৰ পৰা আৰু মই কেতিয়াও তেনেকুৱা নকৰোঁ। তুমি এবাৰো ভাবি নাচালা তুমি নাথাকিলে মই কেনেকৈ থাকিম? মা দেউতা কেনেকৈ থাকিব? থাকিব পৰা নাছিলোঁ কাৰণেতো গুচি আহিলোঁ। হ'ব দিয়া মাজনী, মই ধৰি থকা নাই। মন, ময়ূৰী ক্ষমা কৰি দে, বাদ দে আৰু দে, সকলোৰে ভুল হয় আৰু কিবা এটা। অঁ, এতিয়াৰ পৰা সকলোবোৰ মিলিজুলি চলিলেই হ'ল আৰু। আমাৰ মাজত যাতে কোনো তৃতীয় পক্ষ সোমাব নোৱাৰে সেইটো কথা মনত ৰাখিব লাগে। অঁ মা। হ'ব দিয়া।